Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। নমস্কাৰ প্ৰিয় দৰ্শক, মই নিশিতা গোস্বামী আপোনালোক সকলোকে স্বাগতম জনাইছো সিস্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ। প্ৰিয় দৰ্শক, আজি মহাসপ্তমী। এই চেগতে মই সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা আৰু শুভকামনা জনাইছো। পূজা আহিব আহিব বুলি কৈ থাকোঁতে এয়া সপ্তমী পালেহিয়ে। অষ্টমী, নৱমী, দশমী নকওঁ আপোনালোকৰ মনটো মই বেয়া নলগাওঁ। পূজাৰ বতৰ, খোৱাৰ বতৰ, ফূৰ্তি কৰাৰ বতৰ, কিন্তু দৰ্শকসকল মোৰ খুব জ্বলাজ্বলি লাগিছে এই কাৰণ মোক মোৰ অতিথিয়ে ফোন কৰি কৈছে পালেহিয়ে হেনো, গতিকে মই মোৰ পাকঘৰটো অকণমান চিজিল কৰি লওঁ, ঠিক আছে? এই 2 মিনিটৰ পাছত পাম বুলি কৈছিলেহে। এতিয়া মই আৰে তোমালোকে মোক সাৰপ্ৰাইজ দিলা। প্ৰিয় দৰ্শক, এইজনী হৈছে বৰ মৰম লগা সুনিতা, আৰু এয়া হৈছে সুনিতাৰ স্বামী বিদ্যুৎ পল গোস্বামী। নমস্কাৰ। আৰু মই চোৱাচোন, মইতো ৰৈহে আছিলোঁ। মই ভাবিছোঁ তুমি মোক ফোন কৰিবা আৰু ক'বা যে বা মই আহি পালোহি, তুমি বাহিৰলৈ ওলাই আহা। আমি ভাবিছোঁ ছাৰপ্ৰাইজ দি দিওঁ। ডাইৰেক্ট জোহাল গুচি আহিলা যে। একদম আহি আমি কটা মেলাত লাগি গৈছোঁ আচলতে। ৰ'বা, এইখিনিতে দেখোন এটা টুইষ্ট হৈ গ'ল দেখোন। কাটিব লাগিছিলে তুমিহে দেখোন, কাটিছে কোনোবা বেলেগে দেখোন। আজি আমি চাওঁ এওঁৰ হাতৰ টেষ্ট কেনেকুৱা। এওঁৰ হাতৰ টেষ্ট? তাৰমানে আজি তুমি নবনাওঁ, কিমান বনাম আৰু সদায় সদায়। আজি এওঁ বনাওক, আমি টেষ্ট কৰিম, আপুনিও টেষ্ট কৰিম। নাৰী শক্তি হয়নে? আজি দৰ্শকসকল, সুনিতাকতো আপোনালোক সকলোৱে দেখিয়ে থাকে। খুব সুন্দৰ তাই গানবোৰ কৰে, ছবি কৰিছে, তাই এতিয়া ছ'চিয়েল মিডিয়াটো খুব এক্টিভ। গতিকে সুনিতাৰ ধুনীয়া কামবোৰ আমি সকলোৱে দেখি আছোঁ, চিৰিয়েলো চলি আছে সুনিতাৰ। গতিকে আপোনালোকৰ খুব মৰমৰ অভিনেত্ৰী, কিন্তু কি হয় যে স্বামীক আমি দেখা নাপাওঁ। খুব কম। তেখেতে অকণমান কেমেৰা চাই, আজি নাজানো কি ৰান্ধি খুৱাই আমাক নাৰ্ভাছ কৰে নেকি, তথাপিও চাওঁ। তথাপিও আজি মই বহুত মনাই বুজাই ব'লা এবাৰতো ওলোৱা কেমেৰাত, কেনেকুৱানো লাগে, সদায় ময়ে ওলাই থাকোঁ, সেইকাৰণে লৈ আহিছোঁ। আৰু মোৰ বিৰাট ভাল লাগিছে। মোৰ জানা, মই যে সপোনতো ভবা নাছিলোঁ বিদ্যুৎ পল যে আহিব ইয়ালৈ, আৰু আহি যে মোৰ পাকঘৰত যে মই এনেকৈ পিঁয়াজ কটোৱাম, মই সেইটো ভবা নাছিলোঁ। আৰু চোৱা না, তাৰ কোনো ইমান ইণ্টাৰেষ্ট নাই, নিজৰ মতে পিঁয়াজ কাটি আছে। ভাল, আজি ভাল ৰান্ধিব ন? ভাল ৰান্ধি খুৱাবাতো আমাক। কি ৰান্ধিবা এনেই? আজি ভাবিছোঁ চিকেন বনাওঁ উইথ বেম্বু শ্বুট, বাঁহগাজেৰে চিকেন। এনে বেয়া নবনাই, কেতিয়াবা বনাই, বেয়া নবনাই। কিন্তু বিদ্যুৎ পল, তুমি মোৰ পাকঘৰখন দেখিছানে নাই? জুহাল মোৰ জুহালত খুব ধুনীয়া। এনে চাগে মোৰ মতে হেৰিত উৰুকাত হয়, পিকনিকত হয়। গতিকে উৰুকাটো বহুত ভাল হয়। ইমান ডাঙৰ কেৰাহী লৈ হাঁহৰ মাংসৰ পৰা আদি কৰি চব নিজেই বনাই। মই টেষ্ট কৰিছোঁ, 2-3 বাৰে হৈ গ'ল। খোৱা ধুনীয়া বনাই। আজি খালি কেনেকুৱা কি বনাই আপোনালোকক দেখুৱাই আৰু দৰ্শককো দেখুৱাই, সেয়া চাবলৈ মজা লাগিব। তাৰমানে বনোৱাৰ এটা ৰাপ আছে। শ্বুটিঙৰ পৰা যেতিয়া ঘূৰি যোৱা ঘৰলৈ, কেতিয়াবা বিদ্যুৎ পল যেতিয়া ঘৰত থাকে, এটলিষ্ট মই ৰান্ধিব নালাগে, সেইটো কিন্তু কওঁ। এওঁ সদায় ৰান্ধি মেলি থৈ দিয়ে, একদম বঢ়িয়াকৈ বনাই থাকে। মই যদি শ্বুটিঙত পাওঁ আৰু ইমান ভাগৰে জোগৰে আহোঁ, নলগায়ো বাৰু। ভাল। ঠিকে আছে। সুনিতা, বিয়া কিমান বছৰ হ'ল এতিয়া? 4 বছৰ হ'বই, আৰু
নৱেম্বৰ যেতিয়া সুনীতাৰ বিয়া হৈছিল মোৰ এখন ফটো বৰ ধুনীয়াকৈ মনত আছে একদম ফলছৰ ওচৰত একদম তাই এনেকৈ হাত বল দি ৰখি আছে ইফালে সি ধৰি আছে হয়নে এতিয়া আমি চবে কথা পাতিছিলোঁ ইছৰাম বৰ ধুনীয়া ল'ৰা এটা বিয়া পাতিলে দেই ছোৱালীজনীয়ে ধুনীয়া ছোৱালীজনীয়ে প্ৰি ৱেডিং শ্বুট আছিলে সেইটো আমি কৰিছিলোঁ এওঁতো সেই একে কেমেৰাৰ লগত ইমান ফ্ৰেণ্ডলি নহয় তাৰপিছত আমি অতি কম সময় পাইছিলোঁ কিবা ঠাইডোখৰলৈ যাওঁতে বহুত টাইম লাগি গ'ল মেঘালয় ফালে তাৰপিছত অকণমান সময়ত হাফ এন আৱাৰে হ'ব ন হাফ এন আৱাৰ মই কৈছোঁ মইতো প্ৰফেচনেল এতিয়া তাৰ মতে সি কয় তুমিতো পাৰি যাবা মই কি কৰিম মই ক'লোঁ তুমি আধা ঘণ্টাৰ কাৰণে প্ৰফেচনেল হৈ যোৱা একো নহয় পাৰিবা তাৰমানে মই নাজানো কেনেকৈ কি কৰিছোঁ হাফ এন আৱাৰৰ ফটো সেইবোৰ কিন্তু হয় নেকি হাফ এন আৱাৰৰ শ্বুট কৰিছিলোঁ আমি কিন্তু খুব সুন্দৰ ফটো আমাৰ নিজৰো চাই ভাল লাগে এতিয়া ভাল লাগে ন বিৰাট ভাল লাগে হয় দেই তেতিয়াহ'লে হৈ গৈছে 2 মিনিট বহা মই জুহালত জুইকুৰা জ্বলাই থৈ আহোঁ ঠিক আছে হয়তো মোৰ জুই জ্বলিলে হৈ গ'ল ন ৰেডি ঠিক আছে ব'লা আমি তালৈকে যাওঁ ভিতৰত ব'লা মই মোৰ হাঁহকেইটা লৈ যাওঁ আজি ভাল লাগিব ন এনেকৈ জুইত বনাই বহুত দিনৰ মূৰত সাধাৰণতে ঘৰত এতিয়া আমি গুৱাহাটীত আৰু বিশেষকৈ আমাৰ এই ব্যৱস্থাটো নাই কিন্তু আমাৰ ঘৰত আছে কিন্তু এতিয়াও মাহঁতেতো এতিয়াও কিবা কিবি জুইতে ইফাল সিফাল কৰি থাকে সেইটোৱে আচলতে ময়ো যেতিয়া অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ তেতিয়া আচ্ছা ডাঙৰ কেৰাহী এখন দিম নেকি বাৰু ডাঙৰ হ'লেও বেয়া নহয় আৰু এটা কথা কয় এইটো কেৰাহীত ৰান্ধিলে টেষ্টি হয় বুলি কয় এইটো কিবা এটা আছে বহুতে কোৱা মাহঁতেও কোৱা শুনিছোঁ এই কেৰাহীটো ৰান্ধিলে টেষ্টি হয় বিৰাট সোৱাদ হয় জানা খালি হেৰি ক'লা এইটো লাগিব এইটো এটা মজা এইটো এটা এইটো মোৰ যে চব সময়তে হয় হেৰি কৰোঁ মাংসখিনি দিয়ক মই আনি আছোঁ এতিয়া সুনীতা তুমি ইয়াতে বহি দিয়া ঠিক আছে মৰেল ছাপৰ্ট দি থাকা ঠিক আছে মই কাষতে আৰু মই হৈছোঁ হেৰি হেল্পাৰ চ' এটা কাম কৰোঁ আমি প্ৰথম আদা নহৰুখিনি অকণ থেতেলাই লওঁ আচ্ছা ঠিক আছে মই এইখিনি থৈ লওঁ মই থেতেলাই দিম পিঁয়াজ হৈ গৈছে আদা নহৰু অলপ থেতেলাইলে হ'ল আদা নহৰু কিমান লাগে মোক কৈ দিবা হা নহৰু অকণ বেছিকৈ দিয়ক আদাটো কম বাছ হৈ যাব হৈ যাব জলকীয়াটো নালাগে এতিয়া জলকীয়া পিছত দি দিম এতিয়া হালধি অলপ দিয়ক আচ্ছা আমাৰতো অনুষ্ঠানটো গম পাইছে চিষ্টাৰ মছালা প্ৰেজেন্স চিষ্টাৰ মছালা খাইছেন নাই খাব লাগিব একদম এতিয়াৰ পৰা খাব লাগিব টেষ্ট কৰিম কাৰণ সঁচাকৈ খুব ভাল এই হালধিটো দেখিলে গম পাবা অকণমান দিলেই হয় কালাৰটো ভাল লাগিছে কালাৰটো ভাল আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়িটো বৰ ভাল আৰু গৰম মছলাটো বৰ ভাল টেষ্ট কৰিবই লাগিব একদম কৰিবা এইবাৰ হৈ যাব হালধি হৈ যাব এইবাৰ চিষ্টাৰ মছলা আৰু অকণমান ধনিয়া গুড়ি আমি জিৰা নিদিওঁ তেওঁলোকে মানে বস্তাটো মানে ৰোষ্ট কৰি পেলাই বস্তুটো বনায় সেইকাৰণে গুণটো বৰ ধুনীয়া নিমখটো দিওঁ নিমখটো দি দিওঁ এতিয়া দিলে আন্দাজ পাবা পাই যাম আজি আমি হেল্পহে কৰিম হা কৰোঁ আমি মইতো হেল্পো নকৰোঁ চাই থাকিলে হ'ল মই দৰ্শক বাকী দৰ্শকৰ লগত ময়ো দৰ্শক অকণমান হেল্পাৰ আৰু কি লাগিব আৰু হেৰি লাগিব নিমখ দিলোঁ অকণ ধনিয়া গুড়ি লাগিব ধনিয়া গুড়ি লাগিব আৰু জিৰা গুড়ি লাগিব জিৰা গুড়ি নিদিওঁ আমি ধনিয়া গুড়িটো মই চিষ্টাৰৰে দিওঁ আজি সোৱাদটো লৈয়ে চাওঁ চোৱা নাই গুণটো ইমান ধুনীয়া অৰিজিনেল ধনিয়াৰ নিচিনাই গোন্ধাই যিটো ভাজি পেলাই বনাই যে ন এনে খালি কেৰাহীত এতিয়া এইখিনি আমি অকণমান তেল দি পেলাই আমি এইটো সানি লওঁ আচ্ছা মিঠাতেল দি সানি ল'বা অকণ মিঠাতেল দি সানি লওঁ আচ্ছা ঠিক আছে থৈ দিওঁ এইটো
এইটো মিঠাতেল দি দিওঁ মই দি দিওঁ কিমান দিম অলপ দিলে আচ্ছা কেৰাহীত দি দিওঁ নেকি কেৰাহীত দি দিব পাৰোঁ আমি তাতে কিমান দিম খালি চাই দিবা হা বাছ বেছি নালাগে এই হাতে দিয়ে কৰি দিওঁ নে তুমি হাতে মই এটা কাম কৰোঁ নেকি চামু হেতা এখন দি দিওঁ আচলতে এইটো এওঁ নিজে উলিওৱা টাইপ দেই হয় নেকি এনেই বেম্বো চুট দি বইল কৰি খায় নৰ্মেলি হয়নে বেম্বো চুট বইলটো বেছি চলে তাৰমানে এওঁ কেছে ডাইৰেক্ট বইলটো মানে অকণমান দিগদাৰ পায় কাৰণে এইটো নিজে একদম বেছি বইল খালেও গেছৰ তো নিজা ষ্টাইলত এইটো আমাৰ ঘৰত চলে মাজে মাজে আজি সেইটোকে ট্ৰাই কৰিব আৰু হ'বনে হৈ যাব আজি আমাৰ দৰ্শকসকলেও চাওক সপ্তমীৰ সময় গতিকে ঘৰটো সুন্দৰকৈ বনাব পাৰিব আমি এটা কাম কৰোঁ দুটামান আলু যিহেতু দিম আলু অকণ ভাজি লওঁ ঠিক আছে আলুটো কেতিয়াবা নিসিজাও ন নিসিজে অকণ ভাজি ল'লে 4 টুকুৰ দি দিওঁ আৰু দি দিওঁ নেকি দি দিওঁ আচ্ছা মই জুইটো অকণ বঢ়াই দিব পাৰোঁ ন অকণমান বঢ়াই দিব পাৰিম এতিয়া সুনিতা কি কৰি আছে এতিয়া মই নাচৰটো অলপ শ্ব'টো কৰি থাকোঁ মাজে মাজে তাৰ লগতে এখন ধাৰাবাহিক শ্বুটিং কৰি আছোঁ আচ্ছা অতি সোনকালে সম্প্ৰচাৰণ আৰম্ভ হ'ব গতিকে সেই তেনেকৈ মাজে মাজে গানৰ কাম আৰু আমাৰ দৰ্শকসকলে আচলতে জানেই কিন্তু তথাপিও বহুতে চাগে বহুতে গম পায় বহুতে গম নাপাবও পাৰে যে সুনিতা এগৰাকী খুব ভাল শাস্ত্ৰীয় কথকৰ নৃত্যশিল্পী হয় আৰু সুনিতা ইতিমধ্যে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ফেষ্টিভেলবোৰত অংশগ্ৰহণ কৰিছে খুব সুন্দৰকৈ তেওঁ অসমখন তেওঁ আগুৱাই নিছে তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে গতিকে এটা মোৰ সুনিতাৰ নাচ চাই খুব ভাল লাগে থেংক ইউ চেষ্টা কৰোঁ ভালকে আচলতে মই শিকিলোৱে বহুত পলমকে ডান্স সৰুৰ পৰাই নাচিছিলোঁ যদিও কিবা এটা শিকা হোৱা নাছিলে মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিব গুৱাহাটী আহিলোঁ তেতিয়া মই মোৰ গুৰু মৰমী মেধি মেম তেখেতৰ ওচৰত মই শিকা আৰম্ভ কৰিলোঁ 14 বছৰমান হ'ল আৰু শিকিয়ে আছোঁ শিকাৰটো শেষ নহয় তাৰ লগতে এতিয়া অনুষ্ঠানবিলাকো পোৱাত ধৰিছোঁ ভাল লাগে কৰি আৰু তোমাক দুইজনীকে দেখোঁ ন মেঘৰঞ্জনী তুমি তোমাক দুইজনীয়ে ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰি থকা নাচা আৰু বাহিৰতো গৈছা ন কিছু ভাল বিভিন্ন ফেষ্টিভেলত মেমৰ লগতে আমি যোৱাৰ সুযোগ পাইছোঁ ডান্স ফেষ্টিভেলবিলাকত তাই কথাক যেতিয়া নাচে বিদ্যুৎ যিকেইটা ঘূৰণ তাই ঘূৰে একদম এনেকে লাগে নে কেতিয়াবা যে তাকেতো কেতিয়াবা পৰিব বুলি নে তাইতকৈ ঘৰত মই দেখা পাই থাকোঁ তাই প্ৰেক্টিচ কৰাৰ সময়ত এতিয়া এওঁৰ অভ্যাস এটা হৈ দেখি থকা কিন্তু এই চক্কৰৰো কাহিনী আছে যেতিয়া মই প্ৰথমে নাচিছিলোঁ প্ৰথম ষ্টেজত কি হয় বহুত টান হয় আচলতে ক্লাছিকেল ডান্স বহুত টান আৰু বহুত প্ৰেক্টিচ লাগে মানে বহুত বেছি প্ৰেক্টিচ লাগে যেতিয়া মোৰ প্ৰেক্টিচটো বহুত ভাল নোহোৱাৰ কাৰণে কেতিয়াবা মঞ্চত চক্কৰটো ভাল নহয় ইমান পাৰফেক্ট নহয় তেতিয়া এওঁ মোক কৈছিলে যে তোমাৰ চব ঠিক হৈছে তুমি চক্কৰটো প্ৰেক্টিচ কৰা তোমাৰ চক্কৰটো অলপ স্পীড লাগিব সেই কথাষাৰ এওঁ মোক কৈছিলে তেতিয়া দৰ্শক হিচাপে চাব যায়তো তেতিয়া মোক কয় তাৰপিছত ময়ো ভাবিছোঁ হয় সেইটোৰ ওপৰত মই আৰু কাম কৰা উচিত গতিকে বহুত প্ৰেক্টিচ কৰি এতিয়া আপুনি কোৱাটোৰ সমান হৈছেগৈ আৰু একদম খুব বেলেঞ্চ লাগে ন বহুত বেলেঞ্চ আৰু আচলতে সেইটো চব প্ৰেক্টিচৰ লগতে আহি যায় যিমান সাধনা আৰু হেৰি তুমি যেতিয়া শ্বুটবোৰ কৰি থাকা ছ'চিয়েল মিডিয়াৰ কাৰণেই হওক বা অন্য কিবা কাৰণেই হওক বিদ্যুৎ বলাই হেল্প কৰে নকৰে ধৰে নে মই অকল ড্ৰাইভাৰ হিচাপে তাইক হেল্প কৰোঁ কিন্তু নাই মোৰ কেমেৰাৰ এংগল চেংগল মই একো বুজি নাপাওঁ হয় নেকি হ'লেও মোক মানে কি আৰু বুজি নাপায় কিন্তু মই এইখিনিতে ধৰা সেইটো মই কামোৰ দিওঁ আৰু কামোৰ লৈও মাজে মাজে কেতিয়াবা খং দুটা নুঠাও নহয় খং উঠি পেলাই গৈ অলপ সময় বহি থাকে আকৌ অলপ সময় দিয়া কৰি দিওঁ তেনেকুৱা আৰু লাষ্টত আৰু সহায় নহ'লেতো আগুৱাই যাবও নোৱাৰিম আমিও ঠিকে সঁচা কথা কৈছা সেইটো মোৰ ক্ষেত্ৰতো একেই কাৰণকো মই একদম মানে ইমান তাক কৈ থাকোঁ কামুৰি থাকোঁ কৰি দিয়া না মোক একদম এতিয়াই বিচাৰিছে ভিডিঅ'টো এতিয়াই বিচাৰিছে কৰি দিয়া না আৰু কিবা
প্ৰায় তেনেকুৱা হয় ন বেছি টাইম নাপাওঁ মানে পটককৈ দিব লাগে পটককৈ দিব লাগে। কিবা কৰি দিলে কাক বিচাৰিম তেনেকুৱা সঁচাকৈ। আৰু ঘৰত বেছি মানুহ নাথাকিলে আৰু কম কাক জলকীয়া তেল। জলকীয়া দিম এইটো চাগে বন্ধুখিনিও খাই খুব ভাল পাই চাগে ন? পাই কি জানা আমি মানুহবোৰে আমি যেতিয়া খানাটো বনাওঁ আমাৰ 2টা বা 3টা চিগনেচাৰ হেৰি থাকে ন যে আমি এতিয়া মই চাপ'জ এটা মাংসটো বনাওঁ মই মুৰ্গী মাংস যেতিয়া বনাওঁ মই ক্ৰীম দি ভাল পাওঁ এতিয়া মোৰ বন্ধুখিনিও জানে যে মই চবে নিজৰ মতে অকণমান সজাই লয় এটাতো আছে পাৰম্পৰিক যিটো চলি আহিছে আমাৰ খাদ্য তাৰ লগত আকৌ অকণমান কেতিয়াবা টুইষ্ট কৰি খায়ো ভাল লাগে কিবা এটা এড কৰি নিজৰ একদম সেইটো এটা বেলেগ মজা লাগে কিন্তু এটা বস্তু কি জানানে এতিয়া আমাৰ এই অনুষ্ঠানটোত আমাৰ যিসকল অতিথি আহিছে আজি তোমালোকে আহিছা এইখিনি এতিয়ালৈকে আমি খাদ্য প্ৰস্তুত কৰিলোঁ খুব সহজ খুব সহজকৈ আমি বনাব পাৰে এতিয়া আমি জুহালত বনাইছোঁ আমি জুইত বনাইছোঁ কিন্তু এই খাদ্যখিনিয়ে গেছতো বনাব পাৰে একো নাই কিন্তু আৰু খুব সহজকৈ বনাই দেখুৱাইছে আমাৰ অতিথিসকলেও এইটো আমি সদায় ঘৰত যেনেকৈ খাওঁ এইটো বেলেগ একো নাই যিহেতু আমিতো আৰু ছেফ নহয় একো নহয় আমি সাংঘাতিক কিবাটো নাজানো চ' আমি যেনেকৈ ঘৰত নৰ্মেলি আমি খাওঁ সেই ষ্টাইলতে আচলতে ভালো লাগে তেনেকৈ খাই বেছি ভাল লাগে ষ্টাইলত ঢাকি দিম নেকি বাৰু অকণমান ঢাকি আৰু অকণমান জুইটো কমাই দিব লাগিব এইটোৱে ঢাকি দিওঁ ন তেতিয়াহ'লে কি কৰা আজৰি সময় আজৰি সময়ত বিশেষকৈ মোৰ ৰবিবাৰে বন্ধ থাকে চ' ৰবিবাৰে 2টা ভালকৈ বনাওঁ খাওঁ ৰাতিপুৱা গাড়ীখন লৈ ওলাই যাওঁ দিনটোৰ কাৰণে মেমে ৰিল বনাই ৰাস্তাত চেছ কৰিলে মোক ৰাস্তাত ৰখাই ৰিল বনাই এইটো প্ৰতিজন মানে চাগে হাজবেণ্ডে এইটো ফিল কৰে মোক যেতিয়া মই যাওঁ মই সেইদিনাখন শ্বুটিঙৰ পৰা ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ পেলাই মই গাটো ধুলোঁ গাটো ধোৱাৰ পিছত মোক এনেকৈ হেৰি আহিলে যেনেকৈ ৰিল এটা বনাব লাগে তাৰপিছত মই আৰু গা চা ধুই পেলাই আকৌ ৰেডি হ'লোঁ আৰু হৈ পেলাই ঘৰত গৈ পেলাই আকৌ লিপষ্টিক লগাই পেলাই ৰিল বনাবলৈ আৰম্ভ কৰিলোঁ তাৰপাছত চাৰে ক'লে তাই গাটো ধুই পেলাই 9:30 বাজিলে আকৌ ৰিল বনাইছে যে মই তাই বুজি নাপাওঁ সঁচাকে তো মই ৰাস্তাত কি হয় মাজতে সেই তেনেকুৱা ৰিলৰ এটা কিবা কাম কৰি আছিলোঁ ইনষ্টাগ্ৰামৰ কাৰণে তাৰপিছত মোৰ মানে কিবা টাৰ্গেট থাকে ইমানকেইটা ৰিল দিব লাগে মই এতিয়া কি কৰিম মই য'ত ত'ত যেনেকৈ সুবিধা পাওঁ আৰু ছানডেৰ বাহিৰে মই সময় নাপাওঁ এওঁক নাপাওঁ মই ঘৰত কিমান আৰু সেই ট্ৰাইপডডালে লগাই কৰিম বোলে আউটডোৰতো ভাল লাগিব নহয় মই আজি ফুৰিব গ'লে তুমি 2টামান ৰিল কৰি দিবা দেই কেতিয়াবা ৰাস্তাতে লাগেও অকণমান তুমি ফুৰিব আহিছিলে ৰিল বনাব যাবা বোলো নহয় এইটো দিব লাগিব মোৰ দেখোন এইবাৰ 8টাহে হৈছে আৰু মোৰ 4টা লাগে তাৰমানে 2টা ফুৰিবলৈ যোৱা হয় আমাৰ ফুৰা হয় বহুতখিনিয়ে আমি ঘূৰি ফুৰোঁ ক'ৰবাত ভাল লাগে নতুন নতুন ঠাইলৈ গৈ পেলাই ভাল লাগে বেছি দূৰত যাব নোৱাৰিলে আমাৰ ওচৰে পাজৰে কিন্তু প্ৰায় গৈ এইটো সৰু সৰু মোমেণ্টছ যিটো আমি সদায় থৈ দিওঁ লগত এইখিনি সময় কেতিয়াও ঘূৰি নাহে এই 2টা যে এতিয়া একেলগে ফুৰিবলৈ যোৱা ক'ৰবাত খোৱা মানুহ আৰু আমি সকলো চব ব্যস্ত ন আমাৰ জীৱনটো ইমান ব্যস্ত সেই এদিন দুদিন সময় পালে তেনেকৈ সময় কটাই নিজৰো ভাল লাগে তাৰপিছত এটা ৰিফ্ৰেছমেণ্ট হয় আকৌ পিছদিনাৰ পৰা কামলৈ যাবলৈও এটা আহে মনত ন মানে ধুনীয়া ফ্ৰেছ লাগে আমাৰ জীৱনলৈ ৰিবান অহা নাছিলে গতিকে মই আৰু চায়ন আমি খুব কৰিছিলোঁ ভাল লাগিছিলে পানী দিব পাৰোঁ ন আপোনাৰ টিকলা বহুত মৰম লগা আৰু ইমান ভাল এক্টিং কৰে মই সেইদিনা তোমাক দেখাইছিলোঁ ন এটা কিবা মই বোলো বাৰ ল'ৰা ছোৱালী ইমান ধুনীয়া এক্টিং কৰিছে তাৰপিছত মই ভাবিছোঁ জিনত আহিয়ে গৈছে আৰু একো টেনশ্যন নাই পুৰা আহি গৈছে একদম ডিচ মিলাব পাৰা পুৰা ধুনীয়া এক্টিং কৰে মানে সৰু পোৱালী হিচাপে যেনেকুৱা থাকে ন তেনেকুৱা নহয় তাৰমানে বহুত মেচিয়ৰ্ড একদম এতিয়া আমাক এক লাইন গাই কোনে শুনাব বিদ্যুৎ পলাই শুনাব নে সুনীতা বাইদেৱে শুনাব লাইন কি এক লাইন মোৰ দ্বাৰাতো নহয় মেমে জানিব ভগৱান মইতো গানত সুৰেই নালাগে ইমান ধুনীয়া ধুনীয়া গান কৰিছা এক লাইন গোৱা না আমাৰ দৰ্শকসকলেও চাব বিচাৰে মানে শুনিব বিচাৰিব কি গান তুমি ইমান ভাল গান কৰিছা জোকাই আছে মোক কি বুলি মানে মোৰ কথা কোৱা ট্ৰেক এটা আছে সেইটো বুলি কৈছে জোকাইছে তাৰ মানে
সেইটো মানে বহুত নাচো প্ৰেক্টিছো ইমান কৰো ষ্টেজতো প্ৰেক্টিছো বহুত হয় প্লাছ নাচো যেতিয়া গাড়ীত বহিব গাড়ীত বহাৰ লগে গাড়ীৰ মিউজিক চিষ্টেমতো সেইটোৱে লগাই ল'ব মানে মোৰ মনত কৰিব আছে মানে এটা কথাকৈ ট্ৰেক এটা সেইটো কোৱাচোন ট্ৰেকটো কোৱাচোন মোৰ এতিয়া মই কেনেকৈ গাম ইমান এই ট্ৰেক এটা ইয়াতে জোকালে এতিয়া মোক মানে ইমানে সি শুনিছে মানে ট্ৰেকটো মই সেইকাৰণে কেতিয়াবা সপোনতো শুনা পোৱা নাই আৰু ষ্টেজতো দেখা পায় আজিকালি যদি সেইটো ট্ৰেক নাচো আৰু যদি সুধো কেনেকুৱা নাচিছো ঠিকে আছে বুলি কয় তাৰ মানে হেৰিও নোহোৱা হৈ গ'ল চাই পেলাই ভাল লগাটো নাইকিয়া হৈ গ'ল ঠিকে আছে ভালে আছে বুলি কৈ থৈ দিয়ে এনেকুৱা টাইপ কৰে কৰিছোঁ বোলে তাৰপাছত মই সুনীতা গান ইছ ৰাম মই ক'ত গান গাব পাৰোঁ মানুহ পলাব মোৰ গান শুনিলে মোৰ একদম সুৰ নালাগে মই একেবাৰে বেসুৰা মই আছো নহয় হেল্প কৰিবলৈ মই দুখন দিলোঁ মই ভাল চাগে এইটো একদম বিটুৎপল ষ্টাইল চিকেন হৈ গৈছে দেই চব পিঁয়াজ নহৰু চব দি পেলাই লাষ্টত কৰিছা খাবা আৰু দিওঁ নেকি ভোট জলকীয়া এটা লাগিব লাষ্টত সেইটো ওপৰৰ ওপৰত দিব লাগিব অকণমান হৈ যোৱাৰ পিছত এতিয়া নালাগে নহ'লে জ্বলাটো নোহোৱা হৈ যায় সিজিলে জ্বলাটো শেষ হৈ যায় এইটো থৈ দিব পাৰে এইটো ইয়াত থৈ দিছোঁ লোকেল চিকেনত আৰু বঢ়িয়া লোকেল চিকেন বেছি ভাল লাগে এইটো বিৰাট ভাল লাগে বৰ ধুনীয়া বনাইছে দেই বাহ আচ্ছা কোনটো শুনিম এতিয়া মই ক'ত গান গাব জানো মই কি গীত গাম মোৰ সুৰ নালাগে কিন্তু মই এটা পুৰণা গান গাওঁ কিন্তু মোৰ সুৰ চুৰ নালাগে কোনোবাই আকৌ গালি দিয়ে নেকি কি গান গাইছে সুৰে লগা নাই কিন্তু মই গায়িকা নহয় আগতে কৈ লৈছোঁ এনেই চেষ্টা কৰিম মোৰ এনেই ভাল লাগে আৰু সেই গীতটি মানে মোৰ কিয় মনলৈ আহিলে প্ৰায় আমি গাড়ীত যাওঁতে বা কেতিয়াবা ঘৰতো এনেই কেতিয়াবা শুনি থকা হয় লগাই ভাল লাগে প্ৰয়াত শ্ৰদ্ধা জয়ন্ত হাজৰিকা দেৱৰ এটি সুন্দৰ গীত মোৰ মিনতি তুমিও গাবা দেই তুমি গাবা মই কিমান দিনৰ মূৰতে গান গাম প্লিজ আপুনি গাই দিব মোৰ নালাগে সুৰ তথাপি গীতৰ মানে ৱৰ্ডিংখিনি খুব ধুনীয়া লাগে তেওঁ গীতবিলাক খুব ৰোমেণ্টিক ফিল হয় ন মানে ইমান বেছি ৰোমেঞ্চ আছিলে গীতবিলাকত মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰে গীত যদি সুৰ হয় মোৰে গীত যদি সুৰ হয় তোমাৰ মনত ৰ'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব জয়ন্ত হাজৰিকা দেৱৰ প্ৰতিটো গীতে ইমান বেছি ভাল লাগে ইমান ধুনীয়া ইমান মিঠা ইমান মানে এনেকুৱা আমি ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আমি এই ব্ৰেকফাষ্ট কৰিবলৈ বহোঁ আৰু টেবুলত আমি গানটো লগাই লওঁ সেইটো তোমাৰ কথা যেতিয়া ইমান যে ভাল লাগে ন বৰ ধুনীয়া খুব ধুনীয়া গীত আৰু এটা শুনো এইটো মৰমে মোৰ সেইটো ধুনীয়া বৰ ধুনীয়া আৰু এইটো মানে গানটো যেতিয়া এৰোমা ফিল কৰি আছে যেতিয়া বনাই মানে হেৰিত গেছত মানে এনেকে থাকে মই বোলে এইটো কি কৰা তুমি কৈছে নাই ফিল দ্য এৰোমা বুলি কৈ থাকে মোক মাতি এনেকে কৰিব দিয়ে হয় সঁচাকে এৰোমাটো ফিল কৰিব লাগে নহয় মানে তোমাৰ আৰ্ট হয় নহয় আৰু মানে খোৱাত খুব চখ আছে খোৱা বহুত বেলেগ দিলে খুব ভাল পায় মোৰ অকণমান আমাৰ দুটাৰ সেই বস্তুটোৰ অমিল আছে বহুতখিনি মোৰ এনেকুৱা হৈ যাব আৰু দালি ভাত ভাজি কিবা এখন হ'ল মোৰ চলি যায় মই ইমান ডিমাণ্ডিং নহয় খোৱাটোক লৈ যি হ'লেও মই খাই দিম কিন্তু নাই নহ'ব যেতিয়া মানে ঘৰত থাকিব মানে ভালকেই খাব মানে মাছ বনালেও তাক ধুনীয়াকৈ বনাব কিবা এটা স্পেচিয়েলকৈ বা মাছৰ বাকীবোৰ বস্তু পেটু চেটু লৈও আইটেম চলি যায় সেই ধৰণৰ মানে লাগে চ' অকণমান সেইটো আমাৰ অমিল এটা হয় মই সদায় সেইকাৰণে উল্টা হ'ব লাগে ন
এতিয়া মানে এতিয়া ময়ো খাব শিকিছোঁ এইবোৰে হওক বা তেনেকৈ বেলেগ বেলেগ নতুন নতুন আৰু মই নিজেও শিকিছোঁ কিছুমান বনাবলৈ মই ভেজ বেছিকৈ শিকিছোঁ আৰু এওঁ নন ভেজত বনাই আমাৰ হেৰি আছে জুইটি নালাগিব চাগে ন আৰু জুইটোতে হৈ যাব ন অলমষ্ট হৈ গৈছে তো ন সিজিয়ে গৈছে চাগে এতিয়া অলপ ভোট জলকীয়া কাটি দিব লাগিব ভোট জলকীয়া গোন্ধটো বিৰাট ভাল লাগিব জানা এইটোৰ লগত এটা এক থাল ভাত লাগিব একদম সুনীতা মই এই অনুষ্ঠানটো যেতিয়াৰ পৰা কৰিছোঁ এক থাল ভাত খাইছোঁ এতিয়া এইবোৰ বস্তু বনালে ক'ত বেলেগ বস্তু খাব পাৰিবা এক থাল ভাতেইটো লাগিব চাবা হা মই তোমাক পানী অকণমান আনি দিছোঁ ৰ'বা হাতখন ধুবলৈ নহ'লে পুৰিব ভোট জলকীয়া নহয় ৰিস্ক ল'ব নোৱাৰি আৰু নালাগে তাৰমানে পুতুককৈ মই যে ভোট জলকীয়া খালে ঘৰতো নহয় এইটো ধোঁৱাটো সোমাই গ'ল যে হাতত নলগাবা ধোঁৱাটো চকুত সোমাই গ'ল যে এতিয়া ফটো এখন তুলি থৈ হাতত মুচি লোৱা এতিয়া ভোট জলকীয়াটো তাৰমানে জ্বলাটো গুচি নাযায় চাবোন উঠিলেও গুচি নাযায় বহুত মই সেইকাৰণে ভোট জলকীয়া আচাৰ মোৰ বটলটো একদম বেলেগকৈ থৈ দিওঁ ক'ত পালে হাতত লগাই দিব তাৰপিছত একদম মুখত দি দিব কিন্তু যিটো গোন্ধ আহে ন ভোট জলকীয়া আৰু তুমি জানা জুইত যে বনোৱা যিবোৰ খাদ্য তাৰমানে আমি যিবোৰ প্ৰস্তুত কৰোঁ জুইত বনোৱা খোৱাৰ সোৱাদটো বৰ বেলেগ এই ধোঁৱাৰ এটা স্মেল আহে এই ধোঁৱাৰ গোন্ধটোৱে যিয়ে বনায় তাৰে এটা হেৰি হৈ যায় স্মোকি ফ্লেভাৰটো স্মোকি হয় ঠিকে কৈছে বৰ ধুনীয়া লাগে দেখাই আৰু আমাৰ থলুৱা যিবোৰ খাদ্য আছে অসমীয়া চিম্পল একদম সাধাৰণ হয় কিন্তু কিমান যে গুণ আছে ন আমাৰ শাক পাতবোৰৰ আৰু মই নিজে সদায় কওঁ অসমীয়া মোৰ লাগে তেনেকুৱা অসমীয়া খাদ্য যিখিনি আছে চাইণ্টিফিক যেন লাগে প্ৰচেছটো মানে এতিয়া ছাপ'জ আমি টেঙা বনালে বা মছলা দিয়ে কিবা এটা বনালে জ্বলা বনালে লগত খাৰো বনায় এতিয়া চাইণ্টিফিকেলি ভাবিলে আমি ইমান খাই এচিড হৈ যাব এতিয়া খাৰ হ'ল বেছ চ' খাৰটো খোৱাৰ পিছত আমাৰ নিউট্ৰেল হৈ যায় বস্তুটো তো মোৰ কেতিয়াবা ক'ব লাগে আছামিজ যিখিনি খাদ্য আছে আমাৰ অসমীয়া খাদ্য সম্ভাৰবোৰ খুব চাইণ্টিফিক হয় আৰু বাকী শাক পাত যিবোৰো খায় ন পেটৰ এইটো শাক খালে বোলে পেটৰ ভাল হয় সেইটো দি মাছ বনায় ন তেনেকুৱা বিভিন্ন আছেতো আৰু প্ৰতিখন ঠাইতে বেলেগ বেলেগ শাক পোৱা যায় মানে তুমি যদি এতিয়া সেই কাৰ্বি আংলঙৰ ফালে যে তাত বেলেগ বেলেগ ধৰণৰ বিধে শাক পাবা এফালে গ'লে বেলেগ বেলেগ শাক নামনি ফালে গ'লে বেলেগ বেলেগ শাক পোৱা যায় সেই পাহাৰৰ ওপৰলৈ উঠি গুচি গ'লে বেলেগ শাক পোৱা যায় গতিকে আমাৰ হাৰ্বছটো তাৰমানে শাক পাতবোৰ ইমান বিধে পোৱা যায় বহুত ভেৰাইটি আগতে মাহঁতে আমাক মানিমুনি এইবোৰতো খাইছিলোঁ মানিমুনি এতিয়া সেইবিলাক কিমান বৈজ্ঞানিক গুণ আছে পেটৰ কাৰণে ভাল বুলি কয় ভেদাইলতাটো আৰু সেইকাৰণে মাছৰ জোলত দি বনায় গতিকে এতিয়া কি হয় এতিয়াও আমি খাওঁ কিন্তু ক'ব অলপ ভেজাল হৈ গ'ল যে বস্তুবোৰ আমি গুৱাহাটীত যিবোৰ পাওঁ যিবোৰ গাঁৱত পায় সেইবোৰ এতিয়াও ভাল হৈ আছে যিবোৰ বন জংঘলতে পায় এতিয়া আমাৰ খোৱাটো নাজানো কিমানখিনি গাত লাগে খাওঁ যদি ঠিকে সঁচা কথা আগতে আমাৰ আইতাহঁতৰ ঘৰতে হৈছিলে ঘৰতে হয় য'ত হৈ থাকে মানিমুনিটো আমাৰ ঘৰৰে চাৰিওফালে হৈছিল এতিয়া কিন্তু নোহোৱা হ'ল এতিয়া আমাৰ ঘৰতো নাই ক'ৰ পৰা কিনি আনি পেলাই জোল মোৰ মায়ে আগতে আমাক মানিমুনি জোল খুব খুৱাইছিল এতিয়া মানে সেই কিনাটো নাজানো ইয়াত কি গুৱাহাটীতো দেখোঁ বহুত কিন্তু গাঁৱত যিটো পাইছিলে সেইটো বেছি ভাল আছিলে গাঁৱত যিবোৰ পাইছে পথাৰত পায় নহয় আৰু ধান খেতিৰ মাজেও পায়তো এই হেৰিবিলাকৰ থাকে পথাৰত এতিয়া কিন্তু বহুত নোহোৱা হ'ল বিভিন্ন হয়তো কাৰণত জুইটি বঢ়াব লাগিব নেকি এই দেখিছা জুইত বনালে পটককৈ আলু সিজি গৈছে সোনকালে সিজি যায় তাকে এতিয়া বৰ্তমান কি কামত ব্যস্ত হৈ আছে সুনীতা আৰু মই চিৰিয়েল ধাৰাবাহিক শ্বুটিং কৰি আছোঁ চলি আছে আৰু পূজাৰ কিবা নতুন মানে কিবা পূজাৰ প্লেনিং আছে নেকি ক'বলৈ যোৱা নাই ঘৰ যাম যিহেতু মই মোৰ মা দেউতা মই নেপালী হেৰি হয় গতিকে নেপালী কালচাৰ মতে পূজাত টিকা লগাই দশমীৰ দিনা
এতিয়া সেইটোৰ কাৰণে ঘৰে যাম আৰু খাচী মাংস আৰু খাচী মাংস খাইছে নাই খাচী মাংস নেপালী ষ্টাইলত বনাই খোৱা নেপালী হয় নেপালী চাটনিটো খাইছে নাই তিলৰ খাইছা তিলৰ চাটনি সেইবোৰ আৰু সেইকাৰণে দুদিনৰ কাৰণে ঘৰ যোৱা হ'ব দৈটো দিয়ে ন দৈ চিৰাও খায় নহয় যেতিয়া টিকাটো যে লগাই তাতে চাউলত দৈ দি পেলাই এটা কালাৰ পায় সেই কালাৰটো দি পেলাই লগায় ভাল লাগে এইটো এটা আশীৰ্বাদ আৰু ডাঙৰে সৰু নেপাললৈ গৈছেনে নাই গৈছো কিন্তু বিয়া হোৱাৰ পিছত আমি যোৱা নাই ন যোৱাই হোৱা নাই মই আগতে গৈছো 2-3 বাৰ মোৰ কোনোবা সম্পৰ্কীয় থাকে মামা আমাৰ আকৌ মানে আমি প্লেনিং কৰি থাকোঁতেই গ'ল যে আমি এনেকৈ নেপাল যাম ফুৰিবলৈ আৰু কটা কৰোণা অহা পাছত দুবছৰটো বন্ধই হৈ গ'ল আৰু চব কি কৰিব আৰু বাকী ঘৰত এতিয়া কোনে খোৱাটো বনাই বেছিকৈ দুইজনে মানে এনেকুৱা মই থাকিলে ময়ে বনাওঁ মোৰ কাম থাকিলে এওঁ বনায় ভাল লাগে ন তেতিয়া সেইটো আমাৰ মাজত আৰু সেই ধৰণৰ বুজাবুজি আছে আৰু সেই ধৰণে নচলিলে অসুবিধাও হয় ঠিকে কামবোৰতো দুইজনেই কৰিব বিচাৰো মই বিচাৰো তেওঁ বিচাৰে গতিকে মিলিজুলি আৰু বন্ধুৰ নিচাকে ধুনীয়াকৈ আমি আচলতে বেছি ভাল বন্ধু আগতো বিয়া হোৱাৰ আগত আমি বহুত ভাল বন্ধুৱে আছিলো ন বহুত ভাল বন্ধু মানে মাহঁতে ঠিক কৰা মানে এৰেঞ্জ নহয় আমি বহুত ভাল বন্ধু আছিলো তাৰ পাছত লাহে লাহে এনেকুৱা হ'ল যে হৈ যায় ন বন্ধুকো ভাল লগা হৈ যায় আৰু বহুত কথা ক'ব পৰা হৈ যায় আচলতে লাগে যে এও মোৰ মানে যিহেতু বিয়াটো ঘৰৰ পৰা কয়ে এটা সময়ৰ পিছত ছোৱালীবিলাকক চ' এও চাগে মোৰ কাৰণে ভাল হ'ব এনেকুৱা লাগে ন আমাৰ মাজতো অকণমান তেনেকুৱা ধৰণে আগবাঢ়িছিলে প্ৰথম অৱস্থাত বন্ধুৱে আছিলোঁ সেইকাৰণে সেই বন্ধুত্বটো আজিও থাকি গ'ল কেতিয়াবা মই কওঁ যে মোৰ অট'বায়'গ্ৰাফিখন তুমিয়ে লিখিব পাৰিবা ইমান কথা জানে তাৰমানে তেনেকুৱা আৰু একো লোক ঢাক নাই আৰু সকলোখিনি কোৱা হয় মানে একেখন স্কুলতো পঢ়া নাছিল নাই কলেজ আফটাৰ 12 আমি লগ পাইছিলোঁ ইঞ্জিনিয়াৰিং কোচিং আচ্ছা ইঞ্জিনিয়াৰিং মেডিকেল কোচিং ইঞ্জিনিয়াৰিং মেডিকেল আকৌ চোকা ল'ৰা ছোৱালী আছিলোঁ মোটামুটি চোকাত পৰিছিলোঁ সেইকাৰণে মা দেউতাই আৰু বেলেগ কি ভাবে আগতে হাই ছেকেণ্ডেৰীটো কি হাই ছেকেণ্ডেৰী ছায়েন্সৰ ল'ৰা ছোৱালীখিনিৰ দুটাই অপশ্যন থাকে আমাৰ আইদাৰ মেডিকেল নোপোৱাকেইটা ইঞ্জিনিয়াৰিং আৰু উই ডাজন্ট হেভ থাৰ্ড আমাৰ সমাজত হৈ গৈছে ন মই এটা কাম কৰোঁ মই এটা ধুনীয়া বাতি এটা দিওঁ তাতে আমি পৰিৱেশন কৰোঁ বস্তুখিনি মই এখন একদম ৰেডি কৰি আনিছোঁ এটা কাম কৰা সুনিতা বাঢ়ি দিব পাৰিবা নে বিদ্যুৎ কৰিলে পাৰিব বাঢ়িটো নেকি নাই পাৰিম মই একোৱে নাই কৰা দৰ্শকেও ভাবিব কেনেকুৱা এইজনী একোৱে নকৰে আচ্ছা তেতিয়াহ'লে মই পটককৈ গৈ পেলাই ভাতখিনি ৰেডি কৰোঁ ঠিক আছে মাংসই মাৰিম একদম আৰু কি সেইটো মই খাবা উলিয়াই নালাগে গৰম পাবা নহয় খাবা আকৌ থিয় হৈ লোৱা নেকি তাকে দেখিবতো ভাল হৈছে খাবলৈ কেনেকুৱা হৈছে বা মই এইখিনিয়ে কাম কৰিলো আজি মই ধৰি আছো দিয়া কি কাম বোলে কেৰাহীৰ পৰা থাললৈ হয় নেকি মই পটককৈ নেমু এটা কাটি দিওঁ হা একদম বঢ়িয়া হৈছে ন এইখিনি থাকক ইয়াতে এৰমাটো হৈছিলে তোমাৰ ষ্টাইলত এৰমা হৈ গৈছে একদম ৰেডি নে বঢ়িয়া হৈছে এতিয়া কিন্তু আমি কথা পাতি ইমান ধুনীয়া বনাবা তুমি তাকেতো এতিয়াতো আমি বিদুল পলক নম্বৰ দিম আমি 1 পৰা 10 আমি খাই চাওঁ কিন্তু তাৰ আগত টেষ্ট কৰিম দেই এনেই কিয় নম্বৰটো আমি তাৰ আগত টেষ্ট কৰিম যদি টেষ্ট দেখাত ভাল আছে দেখাত বস্তু ঠিক আছে এটা খোৱাত কেনেকুৱা সুনিতা হৈ গ'ল একদম তেতিয়াহ'লে টেবুললৈকে লৈ আহা ঠিক আছে আহা মই সেই দুটা লৈ গৈছোঁ এটা থৈ দিওঁ ন মাজত এতিয়া বহি যাওঁ নেকি আমাৰ জোঁৱায়ে বনোৱা গৰম সঁচাকে দেই মাংস মুৰ্গীৰ মাংস এতিয়া আমি খাম মই বাঢ়ি দিওঁ হা কি ধুনীয়া গোন্ধাইছে আৰু গোন্ধ মানে হেৰি
খৰিচা আৰু ভোট জলকীয়া জলকীয়া মিক্স হৈ ধুনীয়া হৈছে বৰ ধুনীয়া ওলাইছে দেই দৰ্শকসকলে যিটো ঘৰৰ আমাৰ লোকেল মুৰ্গী হেতুৰ লগত ট্ৰাই কৰিব পাৰে আৰু বেছি ভাল লাগে আৰু বেছি ভাল লাগিব ন বহুত ভাল লাগে তাকে লোকেল মুৰ্গী মাংসৰ লগতো খুব বেছি ভাল লাগে এইটোৰ লগতো ভাল লাগিব চাগে আমি কিন্তু হেৰিৰ লগত বনোৱা নাছিল আমি নৰ্মেলি লোকেল চিকেনৰ লগতে বনাওঁ কিন্তু মোৰ লাগিছে এইটোৰ লগতো টেষ্টি হ'ব সো দুইটাই ট্ৰাই কৰিব লাগে দুইটাই ট্ৰাই কৰিব লাগে ন দুইটাই ট্ৰাই কৰিব তো হেৰি ন খৰি কি কয় কাসুন্দি কাসুন্দি ভাল পোৱা নে কাসুন্দি মই কিন্তু যেহেতু বিদ্যুৎ পলে মুৰ্গী মাংস এতিয়া বনালে মই সেইকাৰণে বেছি হেৰি নকৰি কষ্ট নকৰিলো দালি চালি নবনালো কিন্তু হ'ব নালাগে ভাত আৰু মাংসৰ মজাটো বেলেগ খালি অকণমান হেৰি হ'ব লাগিছিল নেকি বাৰু জুল টাইপ ন বাৰু খানি খালে ভাল লাগে মই একো খানি খাই টেষ্ট পাওঁ বেছি আমিতো এই সৰিয়হৰ মাছ চাছ বনালো এনেকে খানি ন বেছি ভাল লাগে টেষ্টি লাগে আজিতো পূজাৰ বতৰ এতিয়াতো আজি সপ্তমী গতিকে ইয়াৰ পাছত কিবা প্ৰগ্ৰাম আছে আমি পূজা চাব যাম এতিয়া আমি খালি আমি পূজা কৰো ওচৰত যত গুখাই মানে গুখানি থাকে তালে গৈ পেলাই পূজা কৰাইছে অষ্টমী দিনা আৰু এতিয়া মানে ওলাই যাবা পূজা এতিয়া ভাত পানী খাই আমি পূজা চাব লৈ যাবা নেকি বাৰু আপোনাৰ মানুহজনে বেয়া নাপালে অলপ মানুহজনী কত লৈ গ'ল মানে গাড়ী চলাবলৈ বৰ বেয়া পায় ভিৰত প্ৰিয় দৰ্শক আমি ভাত পানীখিনি শেষ কৰোঁ এতিয়া ধুনীয়াকৈ তাৰপিছত বিদ্যুৎ পল আৰু সুনিতা পূজা চাবলৈ ওলাই যাব আপোনালোকৰ চাগে নিশ্চয় প্ৰগ্ৰাম আছে পূজা চাবলৈ যাব চাগে নিশ্চয় কিন্তু আজি যিটো খাদ্য প্ৰস্তুত কৰিলে আমাৰ বিদ্যুৎ পলে ইমান ধুনীয়াকৈ বনালে অতি সহজ মুৰ্গী মাংস খৰিচা আৰু ভোট জলকীয়াৰ টেষ্ট আৰু বাকি আদা নহৰু পিয়াজ যিখিনি নৰ্মেল আমি হেৰি দিওঁ আৰু ধনিয়া পাত অকমান ওপৰৰ পৰা যদি ঠাণ্ডা বতৰত ঘৰতে হোৱা ধনিয়া পাত আৰু ওপৰৰ পৰা দি দিলে সেইটো আৰু বেলেগ জুতি গতিকে আপোনালোকেও এবাৰ ঘৰত বনাই চাওক আপোনালোকৰ পৰিয়ালৰ সকলোৱে খুব ভাল পাব আমাৰ দৃঢ় বিশ্বাস আৰু আমাৰ এই অনুষ্ঠান আপোনালোকে চাই থাকিব আৰু আশা কৰিছোঁ অনুষ্ঠানটি চাই আপোনালোকে নিশ্চয় ভাল পাইছে কাৰণ আমি কিছুমান মেছেজেছ পাইছোঁ ফোন কলছ পাইছোঁ তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক ইমান যে অনুষ্ঠানটো আপোনালোকে আঁকোৱালি লৈছে ভাল পাইছে তাৰ কাৰণে সঁচাকৈ আমি খুব সুখী আচলতে যেতিয়া আমি এটা অনুষ্ঠান কৰোঁ নহয় আমি বিচাৰোঁ না আমাৰ মানুহখিনি যাতে ভাল পায় আমি কিহৰ কাৰণে কৰোঁ যাতে আমাক চোৱা মানুহখিনি দৰ্শকে আমাক ভাল পায় আমাৰ অনুষ্ঠানটো ভাল পায় আৰু যেতিয়া আমি ৰিপৰ্ট কাৰ্ড পাওঁ আৰু বেছি ভাল লাগে মানে নেক্সট টাইম আৰু ভাল কৰিম বা অহাকালিৰ শ্বুটটোত আৰু বেছি ভাল কৰিম এইটো এটা আহে সঁচাকৈ এনেকৈ আমাক উৎসাহ আমাক যোগাই থাকিব আমি এনেকৈ আগুৱাই যাম আপোনালোকৰ কাৰণে আমি কাম কৰোঁ আৰু আশীৰ্বাদ কৰিব সকলোৱে আৰু অনুষ্ঠানটো চাই থাকিব চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ আৰু এতিয়া আমি আমাৰ ভাত একদম খাম মাংস ভাত মাৰি দিয়া আজি একদম দেখিয়ে ভাল লাগিছে এতিয়া নাম্বাৰ দিম নহয় এতিয়া এইটো লাগিব নেকি ভাল হৈছে আৰু এই তুমি কোৱা যিটো ঘৈণীয়ে লগে লগে কৈছে ভাল হৈছে নহয় যিটো যে কৈ আছিলে যে এইটো হেৰিৰ যে গোন্ধ আহে এই নহয় এৰোমাটো ধোঁৱাৰ যে এটা ধোঁৱাৰ হেৰি এটা স্মোকি ফ্লেভাৰটো আহিয়ে গৈছে একদম বঢ়িয়া লাগিছে জুহালত বনোৱা সেইটোৱে টেষ্ট ভীষণ ভাল হৈছে আৰু মই এনেও খৰিচাটো ইমান ভাল পাওঁ নহয় খৰিচাৰ মাছেই হওক মুৰ্গী মাংসই হওক খুব ভাল লাগে খাই বিৰাট ভাল হৈছে আৰু নহয় কিয় বেছি ভাল লাগিছে জানা কাৰণ ভোট জলকীয়া এটা বেলেগ এটা টেষ্ট দিছে এই সোৱাদটোৱে বেলেগ হৈ গৈছে আৰু তাতে জুইত বনোৱা এটা সোৱাদ এটা ভাল হৈছে কি মানে আজি ফাৰ্ষ্ট ওলাইছে এনেকে শ্বুটিং কৰিছে ক'ব গ'লে পুৰা ফুল আৰু আপোনাৰ লগত মোৰ বিৰাট ভাল লাগিছে আজি যে এনেকে সঁচাকৈ আমি আচলতে বিদ্যুৎ পলক দেখাও নাই কাৰণ সুনিতা আৰু শ্বুটবিলাকত তাই নিজেই কৰে শ্বুটিং যেতিয়া থাকে সদায় নিজৰ মানে মেইন মানুহজন বিহাইণ্ড দ্য চিনে থাকে ন আজি এনেকৈ অহাৰ কাৰণে মোৰ অনুষ্ঠানত অহাৰ কাৰণে মই সঁচাকৈ খুব ভাল পাইছোঁ জানা সুনিতা বিদ্যুৎ পল
তোমালোক দুই আজি মোৰ পাকঘৰলৈ আহিলা তোমালোকৰ কেনেকুৱা লাগিছে মই নাজানো কিন্তু তোমালোক অহাৰ কাৰণে যে মোৰ কেনেকুৱা মই সুখী মই বুজাব নোৱাৰো আমাৰো খুবেই বেছি ভাল লাগিছে ভাল লাগিছে খুব ভাল লাগিল আৰু মইতো সপোনতো ভবা নাছিলো যে বিদ্যুৎ পলাই ইমান ধুনীয়াকৈ আমাক বনাই খুৱাব আৰু আমাৰ দৰ্শকসকলে বিদ্যুৎ পলক ফাইনেলি দেখিব তাকেতো এনেকৈ মানে হেৰি টিভিৰ মাধ্যমত এনেকৈ যে দেখিব অনুষ্ঠানত মানে এইটো সম্ভৱ হৈছে এই অনুষ্ঠানটোতে আৰু আগলৈ নাজানো ক'ত কেনেকৈ সম্ভৱ আজি বহুত বুজাই বঢ়াই মনাই মই লৈ আহিছিলোঁ একদম এইটো সৰু আমাৰ চিষ্টাৰ মছলাৰ তৰফৰ পৰা এটা সৰু গিফ্ট দুয়ো কাৰণে আমাৰ ইয়ালৈ অহাৰ কাৰণে আমাৰ খুব ভাল লাগিল আহি থেংক ইউ আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া খাই বৈ আজৰি হ'লোঁ যিহেতু আমিও আৰু যাওঁ অকণমান পূজা চাওঁ পূজাত ওলাই যাওঁ ন খুব ভাল লাগিলে আকৌ কেতিয়াবা এনেকৈ মাতিলে নিশ্চয় আহিম সেইবাৰ আপুনি বনাই খাব লাগিব একদম চিয়'ৰ মই একদম বঢ়িয়াকৈ বনাই খুৱাম ঠিক আছে ধন্যবাদ ঠিক আছে ব'ল এতিয়া মই আগবঢ়াই দিওঁ অকণমান